Hello everyone, welcome back to my YouTube channel. আজি এই ভিডিওটোত আমি ডিসকাস কৰিম ITEP কোৰ্সৰ বিষয়ে। এতিয়া ITEP কোৰ্সটো কি হয়? 4 বছৰৰ তোমাৰ ব্যাচেলাৰ্স ডিগ্ৰী প্লাস বিএডৰ ডিগ্ৰীটো আৰু যদি কোনোবাই তোমালোকৰ মাজৰ পৰা যোনবিলাকে শিক্ষক হ'ব বিচাৰিছা আফটাৰ HS বা গ্ৰেজুৱেচনৰ পিছত তেতিয়াহলে তোমালোকে কেনেকৈ এই কোৰ্সটো কৰিব পাৰিবা আৰু কৰিলে তোমালোকক কেনেকৈ এক্সট্ৰাকে বেলেগকে আৰু বিএড পৰীক্ষা দিব লগা নহব। গতিকে এই ভিডিওটো খুব ভালকে চোৱা। ITEP কোৰ্সৰ বিষয়ে খুব ধুনিয়াকে মই ইয়াতে কেনেকৈ এডমিশন ল'ব লাগিব, ITEP কোৰ্সৰ এন্ট্ৰেন্স টেষ্টটো কি হয়, কোনে কন্ডাক্ট কৰে, তাৰ পেপাৰ্স বিলাক কেনেকুৱা হ'ব, কোনকেইটা কলেজে ITEP কোৰ্সটো অফাৰ কৰিছে আৰু কি ধৰণৰ আমি প্ৰিপাৰেচন কৰিব লাগিব এই এন্ট্ৰেন্স টেষ্টৰ বাবে। গতিকে গোটেই ডিটেইলছখিনি মই এই ভিডিওটো তোমালোকক দি দিম। গতিকে ভিডিওটো শেষলৈকে চাবা। কিবা যদি তোমালোকৰ ডাউট থাকে তোমালোকে কমেন্ট বক্সত মোক জনাবা, মই ডেফিনেটলি তোমালোকক এনসাৰ কৰিম। তো আহা আমি ভিডিওটো স্টাৰ্ট কৰোঁ। So, first question is, what is ITEP course? ITEP course to কি হয়? তো ITEP course to Integrated Teacher Education Program, এটো হল ফুল ফর্মটো, যাক শর্টত আমি ITEP বুলি কওঁ। এইটো NEP 2020 ৰ নতুন এটা ইনিশিয়েটিভ, য'ত নেকি তেওঁলোকে কি কৰিব বিচাৰিছে, ফিউচাৰ টিচাৰ্স বিলাকক তোমাৰ ডিগ্ৰীৰ পৰাই ট্ৰেইন কৰিব বিচাৰিছে। যাৰ মানে যোনবিলাক ষ্টুডেণ্টছে টিচিং প্ৰফেশ্যনটোক এজ এ প্ৰফেশ্যন হিচাপে ল'ব বিচাৰিছে বা টিচাৰ হ'ব খুজিছে আফটাৰ গ্ৰেজুৱেশ্যনছ, তেওঁলোকক ডিগ্ৰীৰ পৰাই কি কৰিব, সেই পাৰ্টিকুলাৰ ফিল্ডত ট্ৰেইন কৰিব। আৰু এই কোৰ্সটোৰ নামহে হৈছে ITEP কোৰ্স, আৰু ই এটা 4 year টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম হয়, 4 বছৰীয়া। তো এনেও NEPৰ মতে ডিগ্ৰীৰ কোৰ্সটো 4 বছৰীয়া হৈছে। ইয়াতে তোমালোকৰ 4 বছৰত ডিগ্ৰীও হৈ আছে, লগতে কি হৈ আছে তোমাৰ বিএডৰ ডিগ্ৰীটো তোমালোকে একেলগে পাই যাবা। গতিকে 4টা বছৰতে তোমালোকে ব্যাচেলাৰ্স ডিগ্ৰী পাবা আৰু লগতে কি পাবা, বিএডও পাবা। গতিকে হোৱাট ডাজ ইট অফাৰ্স? এতিয়া ই অফাৰ কি কৰে? তো মই অলৰেডি ক'লো যে দুটা ডিগ্ৰী ইয়াতে পাবা, ঠিক আছে। ডুৱেল ডিগ্ৰী অফাৰ কৰে ITEP কোৰ্সে, যেনেকৈ তোমাৰ BA প্লাস বিএড। যদি তুমি BA আৰু বিএড কৰিব বিচাৰিছা, হিউমেনিটিজৰ ষ্টুডেণ্টছ, আৰ্টছৰ ষ্টুডেণ্টছ বিলাকৰ কাৰণে এইটো হ'ব। সায়েন্সৰ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টছ বিলাকৰ কাৰণে BSc প্লাস বিএড হৈ যাব, আৰু কমাৰ্চৰ ষ্টুডেণ্টছৰ কাৰণে কি হৈ যাব, BCom প্লাস বিএড হ'ব। গতিকে তোমালোকে ডুৱেল ডিগ্ৰী পাই আছা এট দি এণ্ড অফ দ্য 4 year অফ ITEP কোৰ্স, ঠিক আছে। তাৰপিছত এডমিশ্যন প্ৰচেছটো কি? এতিয়া এই কোৰ্সটোত এডমিশ্যন ল'ব লাগিলে তোমালোকে কেনেকৈ এডমিশ্যন প্ৰচেছটো ফ'ল' কৰিব লাগিব। তো ফাৰ্ষ্ট মেণ্ডেটৰী তোমালোকৰ কাৰণে এই কোৰ্সটোত এডমিশ্যন লোৱাটো হ'ল এটা এন্ট্ৰেন্স টেষ্ট দিব লাগিব, যোনটোৰ নাম হ'ল নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট, যাক NCET বুলি কোৱা হয়। তোমালোকৰ যোনটো এক্সামিনেশ্যন, যেনেকৈ CVET এটা এক্সামিনেশ্যন NTA কণ্ডাক্ট কৰে, ঠিক তেনেকৈ এইটো NTA কণ্ডাক্ট কৰে, নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে কণ্ডাক্ট কৰে। তো নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে কণ্ডাক্ট কৰা দুটা এক্সামিনেশ্যন, এটা হ'ল CVET, য'ত তোমালোকে ব্যাচেলাৰ্স ডিগ্ৰী তোমালোকে পঢ়িব পাৰিবা চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনবিলাকত, আৰু NTA আকৌ তোমালোকৰ NCET টেষ্টটো কণ্ডাক্ট কৰিব। এতিয়া CVETৰ আণ্ডাৰত তুমি অকল ব্যাচেলাৰ্স ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীৰ কাৰণে তোমালোকে এপ্লাই কৰিব পাৰিবা, আৰু NCETৰ থ্ৰুৱেদি NCET টেষ্টটো দিলে তোমালোকে যিকোনো ইনষ্টিটিউশ্যনত য'ত নেকি ITEP কোৰ্সটো অফাৰ কৰিছে তাতে তোমালোকে এডমিশ্যন ল'ব পাৰিবা থ্ৰু দিছ কোৰ্স। দেৰ ইজ ন' আদাৰ ৱে ৰাউণ্ড। এই কোৰ্সত এডমিশ্যন লোৱাৰ কাৰণে এইটো এটা প্ৰচেছ, বেলেগকৈ তোমালোকে এডমিশ্যন ল'ব নোৱাৰা। কোনোবাই যদি ভাবিছা যে মই NCET এক্সামিনেশ্যন নিদিয়াকৈ মই এই কোৰ্সত এডমিশ্যন ল'ব পাৰিম নে নাই, তেতিয়াহ'লে তাৰ এনচাৰটো হ'ব এবছলিউটলি নট। এতিয়া তাৰ কোনো প্ৰভিজন নাই, তোমালোকে NCET মানে টেষ্টটো দিবই লাগিব ITEP এডমিশ্যন ল'বৰ কাৰণে। গতিকে এইটো মেণ্ডেটৰী। অ'কে, ইয়াৰ ডেটখিনি, নটিফিকেশ্যনটো, এপ্লাই কেনেকৈ কৰিব লাগে, অলৰেডি এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। মই অলপ পিছতে তোমালোকক ডিটেইল ইয়াৰ বিষয়ে জনাই আছোঁ। অ'কে, এতিয়া ITEP কোৰ্সটোত ক'ত তোমালোকে পঢ়িবলৈ পাবা। তো ইণ্টাৰেষ্টিংলি এই কোৰ্সটো খুব ধুনীয়াকৈ তোমালোকক এটা অপৰচুনিটি দিছে ইণ্ডিয়াৰ টপ মোষ্ট ইনষ্টিটিউশ্যনছবিলাকত পঢ়িবৰ কাৰণে। যেনেকৈ তোমালোকে IITsত পঢ়িব পাৰিবা, যিকোনো ষ্টেট চেণ্ট্ৰেল IITs যিবিলাক আছে, তোমাৰ যিবিলাক IITs আছে আমাৰ ইণ্ডিয়াত, সেই IITs বিলাকত এই কোৰ্সটো প্ৰথমতে লঞ্চ হৈছিলে 2023-24 চাৰ্কলত। NIITs বিলাকত তোমালোকে পঢ়িব পাৰিবা। তাৰপিছত কিছুমান চেণ্ট্ৰেল আৰু ষ্টেট ইউনিভাৰ্চিটিজ বিলাকতো এই 26-27ৰ পৰা বহুত কেইখন কলেজে এই নতুন কোৰ্সটো ইন্ট্ৰডিউচ কৰিছে। গতিকে তোমালোকৰ কাৰণে এইটো এটা বহুত ডাঙৰ অপৰচুনিটি যে তোমালোকে IIT NIT বা ইণ্ডিয়াৰ
টপ মোষ্ট ইউনিভাৰ্চিটিজ বিলাকত তোমালোকে এই কোৰ্সটোত পঢ়িবলৈ পাবা আৰু এই কোৰ্সটোৰ কাৰণে এটাই কমন এন্ট্ৰেন্স এক্সাম হেতু হল NCET হেতু দিব লাগিব ওকে এবাৰ মই তোমালোকক লৈ গৈছো এই এক্সামিনেশনৰ অফিশিয়াল যোনটো নোটিফিকেশন সেই নোটিফিকেশনত যত মই তোমালোকক দেখাই দিম যে এপ্লিকেশন ডেট ইয়াৰ এক্সাম প্ৰসিডিউৰটো আৰু কি পেপাৰ তোমালোকে দিব লাগিব এই এন্ট্ৰেন্স টেষ্টৰ বাবে আৰু লগতে অসমৰ কোনকেটা ইনষ্টিটিউটত ITEP কোৰ্সটো এভেইলেবল হয় তোমালোকৰ নিয়াৰ বাই একদম ঘৰৰ ওচৰতে কোনোবা এখন কলেজত এটো এভেইলেবল হয় নে নহয় হেতু তোমালোকে চাই লোৱা কাৰণ সোৱা এই ডিগ্ৰীটো কৰাৰ লগে লগে কিন্তু তোমালোকে টেটৰ থ্ৰুৱেদি চাকৰি ল'ব পাৰিবা গতিকে এটো এটা খুব ডাঙৰ খুব ভাল এটা অপৰচুনিটি তোমালোকৰ কাৰণে গতিকে এটো মিস কৰিব একদমে নালাগে ঠিক আছে তো আহা আমি অফিশিয়াল নোটিফিকেশনটো চাই লওঁ ওকে তো এটো হল তোমালোকৰ অফিশিয়াল নোটিফিকেশনস যোনটো এবাৰ ওলাইছে এবাৰ এক্সামৰ কাৰণে তো এই নোটিফিকেশনটো তোমালোকে ভালকে চোৱা যে অনলাইন সাবমিশন অফ এপ্লিকেশন ফৰ্ম অলৰেডি স্টাৰ্ট হৈ গৈছে 12 ফেব্ৰুৱাৰীৰ পৰা স্টাৰ্ট হৈছে আপ টু কিমান মাৰ্চলৈকে 10 মাৰ্চলৈকে তোমালোকৰ চলি থাকিব 11:50 PM লৈকে ৰাতি 11:50 লৈকে তোমালোকে 10 মাৰ্চলৈকে এপ্লাই কৰিব পাৰিবা তো যোনবিলাকে এক্সামটো দিম বুলি ভাবি আছা তোমালোকে 10 তাৰিখৰ আগতে এপ্লাই কৰি দিয়া ঠিক আছে তো লাষ্ট ডেট অফ সাকসেসফুল ট্ৰানজেকশন অফ ফি তো ট্রানজেকশনস কৰাৰ তোমাৰ ফি পেমেন্ট কৰাৰ লাষ্ট ডেট টু হল 11th মাৰ্চ তাৰ পিছত কাৰেকশন ইন পাৰ্টিকুলাৰস যদি তোমালোকৰ কিবা এটা মিস্টেক হৈ যায় তেতিয়া হলে কাৰেকশন উইন্ডোটো 12 মাৰ্চৰ পৰা 14 মাৰ্চৰ ভিতৰত ওপেন থাকিব তেতিয়া তোমালোকে যদি কিবা মিস্টেক কৰি পাইছা অনলাইন ফৰ্ম ফিল আপ কৰোতে তেতিয়া হেতু কাৰেক্ট কৰিব পাৰিবা নেক্সট এনাউন্সমেন্ট অফ দ্য সিটি অফ এক্সামিনেশন সিটি এক্সামিনেশনৰ এনাউন্সমেন্টটো কেতিয়া হ'ব এইটো ডেটটো এতিয়ালৈকে এনাউন্স হোৱা নাই তোমালোকে ওয়েবসাইটটো চেক কৰি থাকিলে গম পাবা এডমিট কাৰ্ড ডাউনলোড এটো এনাউন্স কৰা নাই ঠিক আছে এক্সামিনেশন ডেটটো অলৰেডি এনাউন্স কৰিছে which is very important এটো তোমালোকে মনত ৰাখা কেতিয়া হ'ব 17 এপ্ৰিল গতিকে মাৰ্চ মাহত তোমালোকৰ এক্সামস শেষ হ'ব আৰু এক্সামৰ পিছত ঠিক এক মাহ পিছতে তোমালোকৰ এটো এক্সামস হ'ব গতিকে এক্সামৰ এক্সাক্ট ডেটটো এটা দিনতে হ'ব 17 এপ্ৰিল এটো তোমালোকে ভালকে মনত ৰাখি লোৱা ঠিক আছে তাৰ পিছত এক্সামিনেশন ৰিজাল্টটো কেতিয়া এপ্লাই আপলোড হ'ব বা তোমাৰ ৰেসপন্স কিনি কিৱৰ্ডছ কিনি এনসাৰ কিজ কিনি কেতিয়া পাবা হেতু ডেট এতিয়ালৈকে এনাউন্স হোৱা নাই হেবিলাক তোমালোকে পিছত ওয়েবসাইট চেক কৰি থাকিলে গম পাই যাবা ঠিক আছে তো এটো হল তোমালোকৰ নোটিফিকেশন এতিয়া ফি কিমান হ'ব তো জেনাৰেল ক্যাটেগৰীৰ কাৰণে 1200 OBC NCL বা EWS যদি থাকে তেতিয়া হলে 1000 rupees আৰু ST SC PWD PWBD থাৰ্ড জেন্ডাৰৰ কাৰণে 650 rupees তো এটো এটা পেমেন্ট হয় যোনটো তোমালোকে পে কৰিব লাগিব according to your category তাৰ পিছত টেষ্টটো কেনেকুৱা হ'ব টেষ্টটো CBT বেসড কম্পিউটাৰ বেসড টেষ্ট হ'ব তোমালোকে বেছি ভয় খাব নালাগে কম্পিউটাৰ বেসড যদিও হ'ব বহুত ইজি যদি কোনোবাই কম্পিউটাৰ চলাব নাজানা তথাপিও তোমালোকে ইজিলি এক্সামটো দিব পাৰিবা গতিকে কোনো ভয়ৰ কাৰণ নাই নেক্সট টেষ্ট প্যাটাৰ্নটো কেনেকুৱা হ'ব অবজেক্টিভ টাইপ উইথ মাল্টিপল চয়েস কোৱেশ্চন অবজেক্টিভ টাইপ হ'ব MCQs আহিব মাল্টিপল চয়েস কোৱেশ্চনস থাকিব হিকেটাৰ এনসাৰস তোমালোকে কৰিব লাগে মিডিয়াম অফ ইনস্ট্ৰাকচন এতিয়া অসমৰ কাৰণে দুটা মিডিয়াম ইংলিশ এণ্ড এছমিছ বাকি বিলাক ষ্টেটত একৰ্ডিংলি যোনটো ল্যাঙ্গুৱেজ তাতে চলে তেনেকে তেওঁলোকে হিকেটা ল্যাঙ্গুৱেজত দিব পাৰিব ঠিক আছে তাৰ পিছত ইয়াতে এটা বস্তু দিছে ল্যাঙ্গুৱেজ টু বি টেস্টেড থ্ৰু ৰিডিং কম্প্ৰিহেনশন লিটাৰেৰী এপ্টিটিউড এণ্ড ভোকাবুলাৰী তো এই তিনিটা টপিকৰ ওপৰত তোমালোকৰ টেষ্ট হ'ব যে ৰিডিং কম্প্ৰিহেনশনস আহিব ল্যাঙ্গুৱেজৰ যোনকেটা এক্সাম হ'ব তাতে তাৰ পিছত লিটাৰেৰী এপ্টিটিউড তুমি কিমানখিনি লিটাৰেৰী তোমাৰ নলেজ আছে ল্যাঙ্গুৱেজৰ ওপৰত আৰু ভোকাবুলাৰী এইখিনি বস্তু টেষ্ট কৰিব ঠিক আছে সিলেবাসটো কি জেনাৰেল টেষ্টৰ কাৰণে এটো হল ল্যাঙ্গুৱেজ তোমাৰ ল্যাঙ্গুৱেজৰ এটা পেপাৰ থাকিব জেনাৰেল টেষ্টৰ পেপাৰ এটা থাকিব টিচিং এপ্টিটিউডৰ পেপাৰ এটা থাকিব আৰু এটা ডোমেইন স্পেসিফিক পেপাৰ থাকিব ঠিক আছে তো এতিয়া জেনাৰেল টেষ্টৰ কাৰণে কি কৰিব লাগিব জেনাৰেল নলেজ অকমান চাবা কাৰেন্ট এফেয়াৰ্স চাবা জেনাৰেল মেন্টেল এবিলিটি চাবা numerical ability quantitative reasoning logical and analytical reasoning তোমাৰ যোনটো কম্পিটিটিভ এক্সামছৰ কাৰণে দৰকাৰ যোনখিনি তোমাৰ জেনাৰেল এপ্টিটিউডৰ কোৱেশ্চনছ খিনি সেই গুটেখিনি ইয়াতে দৰকাৰ হ'ব ইয়াতে কিন্তু বহুত বেছি টাফ কোৱেশ্চনছ নিদিয়ে গতিকে তোমালোকে অকমান এইখিনি বস্তু এইকেটা টপিকৰ ওপৰত অকমান চাই যাবা ঠিক আছে ম্যাথমেটিক্স হোক বা ৰিজনিং হোক তোমাৰ মেন্টেল এবিলিটি হোক এইখিনি তোমালোকৰ ম্যাক্সিমাম তাৰমানে তোমাৰ 10 to 12 লেভেলৰ কোৱেশ্চনছ হে আহিব তাৰ পিছত এটা তোমালোকে পেপাৰত কোৱেশ্চন এটা থাকিব টিচিং এপ্টিটিউডৰ ওপৰত এটা টিচিং এপ্টিটিউডত কি টপিক থাকিব সায়েন্স ইয়াতে সোৱা দিছে ধুনিয়াকে টপিকস ৰিলেটেড টু দ্য টিচিং অফ সায়েন্স আৰ্টস ম্যাথমেটিক্স পারফর্মিং আর্টস আৰু ল্যাঙ্গুৱেজেস তো এই কেটা টপিকৰ ওপৰত টিচিং এপ্টিটিউডৰ এটা পেপাৰ আহিব যোনটো পেডাগজিৰ ভিতৰত পৰে গতিকে এটো তোমালোকে অকমান প্ৰিপেয়াৰ কৰিব লাগিব ঠিক আছে অনলাইনত হোক বা ইয়াৰ কিছুমান অনলাইনত তোমাৰ
মেটেৰিয়েলছ এভেইলেবল হয় সেইখিনি প্ৰিপেয়াৰ কৰি তোমালোকে এইটো পঢ়িবা অলপ পিছতে তোমালোকক মই কি কয় ইয়াৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনছখিনিও দেখাই দি আছোঁ ঠিক আছে এবাৰ আহোঁ আমি ইয়াতে গোটেই ডিটেইলছখিনি তোমালোকৰ দিয়া আছে কেনেকৈ ফিল আপ কৰিব লাগিব তো লাইভ ফটো তোমালোকক লোৱা হ'ব যিহেতু গতিকে তোমালোকে কম্পিউটাৰ কোনোবা এটা ইনষ্টিটিউটত যাইহে তোমালোকে এপ্লাই কৰিবা বা কম্পিউটাৰ শ্বপ য'ত অনলাইন এপ্লিকেশ্যন হয় বা ঘৰত যদি ৱেবকেম আছে বা লেপটপ আছে য'ত কেমেৰা আছে তাৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা তো ইয়াতে ডকুমেণ্টছখিনি চাবা গোটেইখিনি কি কি বস্তু দৰকাৰ হ'ব এইখিনি মই আৰু তোমালোকক কৈ নাথাকোঁ এইখিনি তোমালোকে নিজে পঢ়ি ল'বা এইখিনি NTA ৱেবছাইটত গৈ তোমালোকে চালে হ'ব ITEP কোৰ্ছ বুলি মাৰিবা তাতে গোটেই ডিটেইলছখিনি আহি যাব ঠিক আছে তাৰপিছত এইবাৰ আহোঁ আমি স্কিম অফ এক্সামিনেশ্যন গতিকে তোমালোকৰ এক্সামিনেশ্যন পেপাৰটোত একচুৱেলি এনেকৈ কি থাকিব চাৰিটা ছেকশ্যন থাকিব ছেকশ্যন 1 ছেকশ্যন 2 ছেকশ্যন 3 আৰু ছেকশ্যন 4 অ'কে এতিয়া ছেকশ্যন 1ত কি থাকিব ছেকশ্যন 1ত তোমালোকে দুটা ডিফাৰেণ্ট লেংগুৱেজ পেপাৰ দিব লাগিব দুটা লেংগুৱেজ পেপাৰ মনত ৰাখিবা এটা নহয় দুটা এতিয়া আমাৰ অসমৰ ষ্টুডেণ্টৰ কাৰণে তোমালোকে ছিলেক্ট কৰিব লাগিব এছামিজ ঠিক আছে বা কোনোবাই যদি এছামিজ নাজানে তেতিয়াহ'লে তোমালোকে হিন্দীও ল'ব পাৰা প্লাছ তোমালোকে আৰু এটা লেংগুৱেজ ল'ব লাগিব সেইটো হ'ল ইংলিছ অ'কে ইংলিছত ৰিডিং কম্প্ৰিহেনশ্যন গ্ৰামাৰ এইবিলাক আহিব অসমীয়াটো তেনেকুৱা ধৰণৰ তোমাৰ গ্ৰামেটিকেল নলেজ বা তোমাৰ অলপমান লিটাৰেৰী নলেজখিনি ভকেবুলাৰী নলেজখিনি সেইখিনি চাব ছেম ফৰ হিন্দী এজ ৱেল Each language paper will have 23 questions আৰু দুটা পেপাৰতে প্ৰতিটো পেপাৰত 23 questions থাকিব যাৰ পৰা 20 questions compulsory তোমালোকে attempt কৰিব লাগিব এটো হ'ল section 1 য'ত দুটা language paper তোমালোকে select কৰিব লাগিব এটো অনলাইন এপ্লিকেশ্যন যেতিয়া কৰিবা তেতিয়া তোমালোকে select কৰিবা আৰু পেপাৰতো তোমালোকক এটো attempt কৰিব লাগিব next section 2 হ'ল domain specific subject এটা domain specific subjects মানে কি তোমাৰ HS ত based তুমি তিনিটা subject select কৰিব লাগিব 3 domain specific subject তুমি choose কৰিব লাগিব ঠিক আছে যোনটো তোমাৰ HS ৰ ওপৰত based হ'ব তাৰ মানে class 11 and 12 ৰ ওপৰত আৰু each sectionত কি থাকিব তোমাৰ 28 question থাকিব তাৰ মানে তিনিটা 28 কে questions থাকিব যৰ পৰা নেকি 25 questions compulsory তোমালোকে attempt কৰিবই লাগিব তাৰ পিছত নেক্সট হ'ল সেকশন 3 হ'ল জেনাৰেল এপ্টিটিউডত 28 কোৱেশ্চনছ থাকিব অলপ আগতে মই তোমালোকক ক'লো মেণ্টেল এবিলিটি লজিকেল ৰিজনিং জেনাৰেল এপ্টিটিউড নিউমেৰিকেল এবিলিটি এইবিলাকৰ ওপৰত কোৱেশ্চনছ আহিব তাতে আৰু লাষ্ট এটা সেকশন হ'ল সেকশন 4 টিচিং এপ্টিটিউডটো মেণ্ডেটৰী হয় ইয়াতে 23 কোৱেশ্চনছ থাকিব আউট অফ হুইচ 20 কোৱেশ্চনছ নিড টু বি এটেম্পটেড 23 কোৱেশ্চনছ থাকিব ইয়াতে টিচিং এপ্টিটিউডৰ ওপৰত য'ত টিচিঙৰ ওপৰত কুৱেশ্যন কৰিব হাউ টু টিচ কি কয় তোমাৰ সায়েন্স হাউ টু টিচ আৰ্টছ হাউ টু টিচ কমাৰ্চ এইবিলাক অলপ আগতে মই ক'লোঁ তোমালোকক যে আৰ্টছ কমাৰ্চ ছায়েন্সৰ মানে ষ্টুডেণ্টছবিলাকক কেনেকৈ পঢ়াব লাগে তাৰ ওপৰত টিচিঙৰ ওপৰত এইখিনি আহিব পেডাগজি বুলি কোৱা হয় সেইটোৰ 23 কোৱেশ্চনছ আহিব যাৰ পৰা 20 কোৱেশ্চনছ তোমালোকে কম্পালসৰিলি এটেম্প্ট কৰিব লাগিব ঠিক আছে এতিয়া ইয়াতে কি দিছে চোৱা ইন টোটাল দেয়াৰ উইল বি 160 কোৱেশ্চনছ টু বি এটেম্পটেড আউট অফ 181 তো 181 পৰা মিনিমাম তোমালোকে 160 এটেম্প্ট কৰিবই লাগিব ঠিক আছে দেয়াৰ উইল বি চইচ অফ 3 কোৱেশ্চনছ ইন ইচ সাবজেক্ট ল্যাঙ্গুৱেজ ডোমেইন স্পেসিফিক সাবজেক্ট টিচিং এপ্টিটিউড এণ্ড জেনাৰেল টেষ্ট ঠিক আছে তো তিনিটা নেক্সট আহোঁ আমি এইটো তো ল্যাঙ্গুৱেজ 1ত থাকিব তোমাৰ 23 কোৱেশ্চন যাৰ পৰা 20 এটেম্প্ট কৰিব লাগিব ল্যাঙ্গুৱেজ 2 20 এটেম্প্ট কৰিব লাগিব টিচিং এপ্টিটিউডত 23 কোৱেশ্চনছ अगेन 20 এটেম্প্ট কৰিব লাগিব জেনাৰেল টেষ্টত থাকিব তোমাৰ 28 কোৱেশ্চন যাৰ পৰা তুমি 25 কৰিব লাগিব ডোমেইন স্পেসিফিক সাবজেক্টত 28 কোৱেশ্চন 25 কৰিব লাগিব আকৌ ডোমেইন স্পেসিফিক সাবজেক্টটোত থাকিব 28 ইয়াৰ পৰাও 25 কৰিব লাগিব আৰু ডোমেইন স্পেসিফিক তিনিটা সাবজেক্ট ল'ব লাগিব নহয়নে গতিকে তিনিটাৰ পৰা ইয়াতেও 25 তুমি এটেম্প্ট কৰিব লাগিব আউট অফ 28 ঠিক আছে তাৰপিছত এইখিনি তোমালোকৰ সিলেবাস যেনেকৈ ল্যাঙ্গুৱেজৰ কাৰণে ল্যাঙ্গুৱেজ টু বি টেষ্টেড থ্ৰু ৰিডিং কম্প্ৰিহেনশ্যন লিটাৰেৰী এপ্টিটিউড এণ্ড ভকেবুলাৰী গতিকে ল্যাঙ্গুৱেজৰ কাৰণে অসমীয়া হওক হিন্দী হওক বা ইংলিছ হওক তোমালোকে অকণমান ভকেবুলাৰী গ্ৰামাৰ এইবিলাক অলপমান চাই যাবা ভালকৈ আৰু কম্প্ৰিহেনশ্যন আহিব পেছেজৰ ওপৰত তোমালোকৰ কুৱেশ্যনছ থাকিব নেক্সট জেনাৰেল টেষ্ট ডোমেইন স্পেচিফিক টিচিং এপ্টিটিউডৰ কাৰণে এজ গিভেন ইন দ্য NTA ৱেবছাইটত exams nta.nic.in.ncet তোমালোকে যায়
চেক কৰিব পাৰিবা যে ডোমেইন স্পেচিফিক ছাবজেক্টছবিলাকত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব জেনেৰেল এপ্টিটিউড টেষ্টত কি থাকিব জেনেৰেল নলেজ চাব লাগিব কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব জেনেৰেল মেণ্টেল এবিলিটি চাব লাগিব নিউমেৰিকেল এবিলিটি মেথমেটিক্স আহি গ'ল কোৱান্টিটিভ ৰিজনিং এইটো মেথমেটিক্সৰ অকণমান চিম্পল এপ্লিকেশ্যন অফ বেচিক মেথমেটিকেল কনচেপ্ট এৰিথমেটিক এলজেব্ৰা জিঅ'মেট্ৰি মেনচুৰেশ্যন ষ্টেটিষ্টিক্স লজিকেল এণ্ড এনালাইটিং ৰিজনিং তো এইকেইটা বস্তু তোমালোকক লাগিব নেক্সট টিচিং এপ্টিটিউডত তোমালোকৰ টপিক্স কেইটা হ'ল টপিক্স ৰিলেটেড টু দ্য টিচিং অফ ছায়েন্স আৰ্টছ মেথমেটিক্স পাৰফৰ্মিং আৰ্টছ এণ্ড লেংগুৱেজেছ এটচেট্ৰা তো এইখিনি হ'ল তোমালোকৰ চিলেবাছ এইকেইটা টপিক তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব অ'কে এতিয়া আমি চাওঁ লিষ্ট অফ চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ এণ্ড ষ্টেট ইউনিভাৰ্চিটিজ যোনকেইটা ইনষ্টিটিউটত তোমালোকে এই কোৰ্চটো পঢ়িবলৈ পাবা ঠিক আছে তো আমি ইয়াতে যাওঁ অসমটো বিচাৰোঁ অসমত কি কোনকেইটা ইউনিভাৰ্চিটিত এইটো কোৰ্চ এভেইলেবল আছে গতিকে এইটো চোৱা অসম ইয়াতে দিয়া আছে 25 নম্বৰত তো ফাৰ্ষ্ট এইটো চেণ্ট্ৰেল ইউনিভাৰ্চিটি ত্যাগবীৰ হেম বৰুৱা কলেজ এইটো জামুগুৰি হাটত এইটো আছে ঠিক আছে চেণ্ট্ৰেল ইউনিভাৰ্চিটি তাৰপিছত তোমাৰ অসমৰ আৰু এটা কলেজত আছে নৰ্থ লখিমপুৰ কলেজ অট'নমাছ ইয়াতেও তোমালোকে পাবা তাৰপিছত আৰু আছে অকল এইখিনিয়ে নহয় আৰু ইনষ্টিটিউটত তোমালোকে এই কোৰ্চটো পঢ়িবলৈ পাবা আমি অকণমান তলত গৈছোঁ এইটো চোৱা বাহনা কলেজ মাউতগাঁও নিমাতী ৰোড চাৰিগাঁও মৌজা যোৰহাটৰ এইটো কলেজত এভেইলেবল হয় তাৰপিছত আছামৰ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ কোকৰাঝাৰ টাউন ইয়াতে তোমালোকে পঢ়িবলৈ পাবা দেন জৱাহৰলাল নেহৰু কলেজ জাৰাপাৰা বকো কামৰূপ তাৰপিছত ঢকুৱাখানা কলেজত আছে গোলাঘাট কমাৰ্চ কলেজত আছে দেন আনন্দৰাম ঢেকিয়াল ফুকন কলেজ দেন BN কলেজ ধুবুৰী ধেমাজি কলেজ তাৰপিছত LTK কলেজ আটকটীয়া আজাদ পানীগাঁও ৰোড লখিমপুৰ গাৰ্লছ কলেজ গোৱালপাৰা কলেজ শিৱসাগৰ কমাৰ্চ কলেজ তাৰপিছত শিৱসাগৰ গাৰ্লছ কলেজ ৰাঙাপাৰা কলেজ ফকীৰ মোহন ইউনিভাৰ্চিটি এইটো তোমাৰ উৰিষ্যা হৈ যায় হেমপ্ৰভা বৰবৰুৱা গাৰ্লছ কলেজ গোলাঘাট তাৰপিছত ইফালে ডিব্ৰু কলেজ তাৰপিছত বি বৰুৱা কলেজত আছে গুৱাহাটীৰ তাৰপিছত মাজুলী কলেজ শিৱসাগৰ কলেজ সুৰেন্দাস কলেজ হাজো BHB কলেজ সৰুপেটা জাগিৰোড কলেজ ডিগবয় কলেজ নগাঁও গাৰ্লছ কলেজ তাৰপিছত বৰহলা কলেজ দেন তোমাৰ ইফালে ফৰকাটিং কলেজ নগাঁও কলেজ সোনাপুৰ কলেজ অৰুণাচল ইউনিভাৰ্চিটিজ এইটো অৰুণাচল হয় কোনোবাই যদি অৰুণাচলটো অসমৰ নিয়েৰেষ্ট হয় তাতে পঢ়িব খোজা গতিকে তাতেও যাব পাৰিবা তেজপুৰ ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটি তাতেও এই কোৰ্চটো এভেইলেবল হয় তাৰপিছত আৰু আহিছোঁ তলত আৰু আছে ইয়াতে শেষ নহয় এইটো চোৱা আছামত ইয়াতে দৰং কলেজত তেজপুৰত এইবাৰ নতুনকৈ ইন্ট্ৰডিউচ কৰিছে গুৱাহাটীৰ দিছপুৰ কলেজতো এভেইলেবল হয় দুধনৈ কলেজ শুৱালকুছি বুধৰাম মাধৱ সত্ৰাধিকাৰ কলেজ তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিটো এইবাৰ প্ৰথমবাৰৰ কাৰণে এই কোৰ্চটো দিছে মৰিধাল কলেজ মাতা এইটো নহয় ইয়াতে আহি গৈছোঁ প্ৰাগজ্যোতিষ কলেজ পূব কামৰূপ কলেজ মঙলদৈ কলেজত এইবাৰ ইন্ট্ৰডিউচ কৰিছে এইটো তাৰপিছত তলত আহিছোঁ আছাম ডন বস্কোতো আছে দেন তোমাৰ তো এইকেইটা কলেজত তোমালোকৰ অসমৰ এই ITEP কোৰ্চটো এইবাৰ 26-27 চাইকেলৰ পৰা ইন্ট্ৰডিউচ হৈছে যোৱা বছৰবিলাকত ইমান কেইখন কলেজত নাছিলে খুব কম সংখ্যক কলেজতে এইটো কোৰ্চটো এভেইলেবল আছিলে গতিকে এইবাৰ তোমালোকৰ মেক্সিমাম কলেজতে ডাঙৰ যিখিনি কলেজ আছে গোটেই কেইখন কলেজতে তোমালোকে এই কোৰ্চটো কৰিবলৈ পাবা গতিকে আশা কৰিছোঁ তোমালোকে এইবিলাকত এডমিশ্যন ল'বৰ কাৰণে যোনটো NCET এক্সাম হয় NCET এক্সামৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰা তাৰ আগতে তোমালোকে অনলাইনত এপ্লিকেশ্যন কৰি দিয়া এপ্লিকেশ্যন কৰাৰ লগে লগে এক মাহৰ ভিতৰত অকণমান এই কোৰ্চটোৰ বিষয়ে ষ্টাডি কৰি লোৱা বহুত বেছি টান নহয় যিহেতু নতুন বহুত ষ্টুডেণ্টে ইয়াৰ বাবে এপ্লাই কৰিব লাগিব বুলি নাজানে গতিকে তোমালোকৰ কাৰণে যথেষ্ট এম্পল অপৰচুনিটি এই কোৰ্চটোত এডমিশ্যন ল'বৰ কাৰণে আৰু অলমষ্ট গোটেইবিলাক তোমাৰ ইউনিভাৰ্চিটি বা কলেজবিলাকতে ইয়াতে সিটটো কাষত দিয়ে দিছে 50 সিটছ অলমষ্ট এৰাউণ্ড মিনিমাম 50 সিটছকে আছে গতিকে তোমালোকে নিয়াৰেষ্ট কলেজত তোমালোকে এপ্লাই কৰিব পাৰিবা বা আশে পাশে যিকেইখন কলেজত এই কোৰ্চটো এভেইলেবল হয় গোটেইকেইখনত এপ্লাই কৰি দিবা য'ত তোমালোকৰ সিলেকশ্যন হয় তাতে তোমালোকে এডমিশ্যন লৈ ল'বা আৰু এইটো কৰাৰ লগে লগে তোমালোকৰ যোনটো ডিগ্ৰী কৰাৰ পিছত যোনটো BEd কৰিব লাগে 2 বছৰৰ কাৰণে সেই 2 বছৰ BEd কৰাৰ যোনটো খৰচ বা তুমি যদি প্ৰাইভেটত কৰা তেতিয়াহ'লে বহুত লাখ টকালৈকে তোমাৰ খৰচ হৈ যায় সেই খৰচ
খৰচখিনি তোমালোকৰ বাচি যাব তোমালোকে একেবাৰে ডিগ্ৰীৰ লগতে বিএড কৰি ওলাই ডাইৰেক্ট টেটৰ থ্ৰুৱেদি তোমালোকে টিচিং প্ৰফেশ্যনত আহিব পাৰিবা গতিকে এইটো তোমালোকৰ কাৰণে খুব ভাল এটা অপৰচুনিটি আই হোপ তোমালোকে এইটো মিছ নকৰিবা আৰু খুব ধুনীয়াকৈ পঢ়া তোমালোকৰ ৰিজাল্ট খুব ভালে হ'ব আৰু এই কোৰ্সটোৰ ওপৰত যিখিনি ইংলিছ ল্যাঙ্গুৱেজৰ তোমালোকৰ কোৱেশ্চনছ আহিব লগা আছে সেই গোটেইখিনি মই CVTৰ যোনটো কোৰ্স হয় তাৰ লগতে মই কৰাই দিম গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া লাইক এণ্ড শ্বেয়াৰ কৰি দিয়া আৰু বেল আইকনটো প্ৰেছ কৰি দিয়া সো দ্যাট তোমালোকে এক্সামৰ পিছত মোৰ নটিফিকেশনছ বিলাক ক্লাছৰ পাই যোৱা সময়মতে তো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং মাই ভিডিঅ'